হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আকৌ এটি নতুন ব্লগত লগ পালোঁ আপোনালোকক। এয়া আমি জিম অপেনিং কৰিব গৈ আছোঁ। এইটো মাহতে অপেনিং কৰিম পূজাৰ পিছত। কি হয় তো আপোনালোকে দুৱা প্ৰাৰ্থনা কৰিব যে ভালে ভালে চলি যায়, সেয়া আশা ৰাখিলোঁ আপোনালোকৰ পৰা। এয়া জিমৰ বস্তুবিলাক আৰু অলপমান আহিব বাকী আছে। যিখিনি আহিছে মই আপোনালোকক দেখাই দিছোঁ সেইখিনি। এইখন চাইকেল, এইখন যে উল্টাকে মাৰা নিজৰ ফালে হাৱা লাগি থাকে, মই মাৰিছোঁ মানে এইটো বল। বস্তুবিলাক ছেট আপ কৰাই নাই, ভালদৰে কৰিব বাকী আছে। এয়া গ্লাছ লগোৱা হৈছে, অকল কাৰ্পেটবিলাক পাৰিব আছে সিফালে। দেখাম আপোনালোকে ক'ত পাৰিব লগা আছে। যদি আপোনালোকে কৰিবৰ কাৰণে বিচাৰে তেনেহ'লে মই আপোনালোকক ডিছক্ৰিপশ্যনত এড্ৰেছ দি দিছোঁ, আপোনালোকে আহিব পাৰিব। এয়া বইজৰ চেঞ্জিং ৰুম আৰু বাথৰুম, এয়া বইজৰ লকাৰ, এইটো গাৰ্লছৰ লকাৰৰ সিপিনে গাৰ্লছৰ চেঞ্জিং ৰুম আৰু ৱাছৰুম আছে। মই যে কৈছিলোঁ ইয়াতে কাৰ্পেটবিলাক পাৰিব লগা আছে। তাৰপিছত এইটো এটা ৰুম আছে, এই ৰুমত কাপিং থেৰাপিও কৰা হয়। আপোনালোকৰ যে কিবা বিষ চিষ আছে, হাৰ্ডিৰ বিষ কিবাৰ বিষ, তেতিয়াহ'লে কাপিং থেৰাপিও কৰিব পাৰিব। আজিৰ কাৰণে বাই বাই।